নমস্কাৰ, আপোনালোকৰ অনুৰোধত আজিৰ পৰা দীঘল ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। সকলোৱে কৈ থাকে যে তোমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ, ফেচবুকত ফ'ল' কৰিছোঁ, কিন্তু কিয় তুমি দীঘল ভিডিঅ' নিদিয়া? আচলতে তেওঁলোকক মই কওঁ, লং ভিডিঅ'ৰ কাৰণে চোন সময়ে নিমিলে। সৰু সুৰা ইটো সিটো কাম, পাৰ্চেল দিয়া, কাপোৰৰ অৰ্ডাৰবোৰ চোৱা, এনেকৈ থাকোঁতে ভিডিঅ' কৰিব থাকিয়ে যায়। আপোনালোকে হয়তো জানে দীঘল ভিডিঅ' এটা বনাবলৈ কিমান কষ্ট হয়। বহুত চব সময়তে কেমেৰাটো ধৰি থাকিবলৈ ভালো নালাগে, আৰু সেইকাৰণে মই শ্বৰ্ট ভিডিঅ'বোৰ দি থাকোঁ। প্ৰব্লেমো নাই, পটককৈ ইনষ্টা ৰীল এটা বনালোঁ, আপলোড দিলোঁ, আৰু শ্বৰ্ট ভিডিঅ'বোৰ বনালে অলপ ক্লিপ ল'লোঁ, হৈ গ'ল। কিন্তু লং ভিডিঅ'টোৰ কাৰণে বা গোটেইখিনি দিনটো মিনি ব্লগ বা লং ব্লগ বনাবলৈ বহুতখিনি কষ্ট হয়, সেইকাৰণে থাকি যায়। তথাপিও আজিৰ পৰা ট্ৰাই কৰিম বনাবলৈ। আৰু মোৰ আছিল বাৰ্থডে যোৱাকালি 28 ফেব্ৰুৱাৰী। তো সেইদিনাখন মই মন্দিৰলৈ গ'লোঁ। ৰাতিপুৱা মন্দিৰত গৈ সেৱা চেৱা কৰিলোঁ। মোৰ লগত গৈছিল মামাৰ ছোৱালী ভণ্টি, তাই ধুনীয়াকৈ ভিডিঅ'বোৰ কৰি ৰাখিলে। মন্দিৰৰ পৰা আহোঁ মানে প্ৰত্যেক বছৰে সৰু সুৰাকৈ এটা আয়োজন চলে, তেনেকৈ সেই মাহঁতে বজাৰবোৰ উলিয়াইছিল। ইমান ডাঙৰকৈ নহ'লেও সৰু সুৰাকৈ মন্দিৰত শৰাই এখন দি এনেকৈ কিবা এটা খুৱাই দিওঁ, আৰু ঘৰৰ ওচৰৰ মানুহখিনি, লগৰ কোনোবা এনেকৈ আহে। তেনেকৈ মা আৰু মামী পূৰা কামত লাগি গ'ল। ইফালে পাপাও পূৰা কামত লাগি আছে দেই। আমাৰ ঘৰৰ মানুহবোৰ মানে কোনো বহি নাথাকে, চব ব্যস্ত। মায়ে এইফালে পায়স বনোৱাত লাগিছে, পায়স খীৰ কি বুলি বা কয় আপোনালোকে। পাপাই চব্জি বনাই আছে, মাংস চাংস বনোৱাত লাগিছে, আৰু এনেকৈ দিনটো পাৰ হ'ল। মায়ে বা কি কৈ আছিলে নাজানো, আৰু পাহৰিলোঁ ৰাইজ। আৰু কেমেৰা ভইচ একেবাৰে দিব নোৱাৰি, কিয়নো আমাৰ ঘৰত বহুত হুলস্থুল, চবেই চব কথা কৈ থাকে, কাৰো কথা শুনিব সময় নাই। সেইকাৰণে মই কেমেৰা ভইচ একেবাৰে নিদিওঁ, এক্সট্ৰাকৈ ভইচ কভাৰ কৰোঁ। আৰু এতিয়াও যে ভইচ কভাৰ কৰি আছোঁ, কাষত হাঁহ, ইফালে আইতাৰ শালৰ মাত, সিফালে দমকলৰ মাত, এনেকৈ আৰু। তাৰপিছত আহি দেখোঁ মামাৰ ছোৱালী গোটেইকেইজনীয়ে কিবা কৰি আছে। চাওঁ যে ইহঁতি পূৰা একদম সেইকেইজনী আমাৰ হিয়াই হেপী বাৰ্থডে মুনুবা বুলি লিখি আছে। তাইকো থেংক ইউ দেই, আখৰকেইটাও ইমান বেয়া হোৱা নাই দেই, ধুনীয়াকৈ লিখিছে। কিন্তু এফালে তাই বেলুন ফুলাই বেলুন লগত লাগি আছে। আৰু এইটো আমাৰ সৰু টিকলু ফাইনেলি সজাই কৰি হৈ গ'ল, দেখিছেনে? কেমেৰা দিহে উঠা যায়, আৰু উঠাই তেনেকৈ কপি কৰি আনি বনাই থোৱা আছে। আৰু এইফালে মাহঁতৰ কাপোৰ কানিবোৰ বেয়া হৈ আছে দেই, মই আৰু মা দেই তাতে। আৰু এইফালে আমাৰ মামাৰ ছোৱালী ভণ্টি, দেখিছেনে? চব কামে ব্যস্ত ৰাইজ। এনেকৈ চবখিনি হোৱাৰ পিছত যাক মাতিছিলোঁ সকলোবোৰ আহিলে, আৰু এইয়া মোৰ বান্ধৱীকেইজনী পূৰা খাই আছে, দেখিছেনে? লাজ কৰিছিলে সিহঁতি। আৰু এইফালে গাঁৱৰে হয়, দাদা ভাইটি ইহঁতবোৰ আহিলে। তাৰপিছত মোৰ বন্ধু কেইজনমান আহিলে, কলেজৰ ৰহাৰ এনেকৈ চিনাকি, আৰু গোটেইকেইটা। এইফালে গৌৰৱটো চিনি পাইছে, এইফালে চাহিল, আমাৰ এইফালে সংগীত পূৰা ভিডিঅ'ত একদম মুখ চুখ লুকাই দিছে। তাৰপিছত আৰু এটা কথা কওঁ, কেক যে কোনোবাৰে কাটিব নাই, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো। 20 বছৰত ভৰি দিলোঁ, কোনো বছৰে কেক কাটি পোৱা নাই। এইবাৰ মোৰ কেকটো দাদাই লৈ আহিলে। কেক কিয় কাটা নহয়, সৰুৰ পৰাই শৰাই এখন দি মন্দিৰত সেৱা চেৱা কৰি প্ৰসাদ ভগাই দিয়ে, এনেকৈ মানে বাৰ্থডে পাৰ হৈ যায়। কেক যে কাটিব লাগে তেনেকুৱা কথা মনলৈ নাহে। তথাপিও এইবাৰ মই ছাৰপ্ৰাইজ হৈ গ'লোঁ, দাদাই ৰাতি 9টা বজাত কেক লৈ আহিছে ৰাইজ, কি ক'ব। তথাপিও বহুত ভাল লাগিল, তাক থেংক ইউ। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এইটো কেক কটা, বহুত বেছি ভালো লাগিছে, লাজো লাগিছে। ভিডিঅ'টো আপলোড নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ নাই, দি দিওঁ স্মৃতি হিচাপে, আৰু 5-6 বছৰ পিছতো চাব পাৰিম ন এনেকৈ। তো এনেকৈ কেক চেক কাটি লৈ পেলাই আমাৰ ময়ূৰী, তাই যে ইমান ফূৰ্তি কৰি আছিল, কেকটো যেন তাইহে বাৰ্থডে এনেকুৱা। দাদা এইটো দেখিছে, সকলোৱে সুধি থাকে দাদা কোনটো, দেখাই দিলোঁ তাক আজি। আৰু এইফালে আমাৰ চেকুক খুৱাই দিলোঁ, মা পাপা মামা মামী এনেকৈ সকলোকে খুৱাই দিলোঁ। আৰু ইমান যে লাজ লাগি আছিলে, মই কিবা কিবি কৈ আছিলোঁ, তো ভিডিঅ' আপলোড নিদিওঁ, এনেই ৰাখি থ'ম। কিন্তু কেতিয়াবা মোবাইলৰ পৰা ডিলিট হৈ যাব পাৰে, সেইকাৰণে এনেকৈ ৰাখিলোঁ। আৰু আপোনালোককো দেখালোঁ মোৰ বাৰ্থডে দিনটো। এইটো মোৰ মামা দেই, এইটো পাপা। আমাৰ এনেকৈ সৰু পৰিয়ালটো আপোনালোকক দেখুৱালোঁ। ইয়াৰ মাজতে কওঁ, আজিৰ বাৰ্থডে সঁচাকৈ ইনষ্টাগ্ৰামত 60,000 ফলোৱাৰ্ছ, ফেচবুকত 29,000, ইউটিউবত দুটাকৈ, হোৱাটছএপ, ইমান যে মানুহৰ মৰম, সঁচাকৈ মানে এইখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। সকলোকে ৰিপ্লাই কৰিব পৰা নগ'ল, যদিও মনৰ পৰা থেংক ইউ। মোৰ এনেই ভাল লাগিল। আৰু এইফালে আমাৰ গৌৰৱ দেখিছেনে, ইয়াৰতো ভিডিঅ' চাই থাকে আপোনালোকে। গৌৰৱ আৰু চাহিল যাবলৈ ল'লে, ইহঁতকো বাই বাই দিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমান মাৰিলোঁ সম্পূৰ্ণ চবৰ বাবে থেংক ইউ, বাই।